তো হেল্ল' নমস্কাৰ কুমলক চুদুং কোলম্বাই লগতে কাৰ্ডুম গুড মৰ্ণিং। তো বৰ্তমান টাইম হৈছে ফিল্ডত আছোঁ। টাইমটো কৰিছোঁ, টাইমটো প্ৰায় হৈছে 7:40। অলপ দেৰি হ'ল কাৰণ বতৰ বেয়া, মানে বৰষুণ কণ্টিনিউ দি আছে আৰু এইকেইদিন মই ৰানিঙৰ ভিডিঅ'ও দিয়া নাই। সঁচা কথা ক'ব গ'লে ৰানিং ভালকৈ কৰা নাই, এইটো কাৰণে ভিডিঅ'ও দিয়া নাই। পিছবেলা কৰি আছোঁ, আগবেলা ভালকৈ কৰা নাই কাৰণ ৰাতিপুৱা বৰষুণটো দি আছে। তো এনেকৈ হয়তো বহুতে ভাবি আছে আৰু বহুতে মই নিজেও এনেকৈ কৰি আছোঁ। কিন্তু আপোনালোকে মন কৰিব যেন আপোনাৰ মা দেউতাই এইকেইদিন বৰষুণ দিছে বুলি কামলৈ নোযোৱাকৈ থকা নাই, আৰু আমাৰ মায়ে ঘৰত বৰষুণ দিছে বুলি আমাৰ কাৰণে খাদ্য ভাত পানী নবনোৱাকৈ থকা নাই। কিন্তু আমি কৰি আছোঁ কি, বাহানা মাৰি আছোঁ যে বৰষুণ দি আছে, কিবা দি আছে বুলি। কিন্তু আপোনালোকে হয়তো ভালকৈ জানে যেন এইবাৰ যোনটো ইণ্টাৰভিউ হ'ব, জুন জুলাই হোৱাৰ কথা ওলাইছে, তাত হয়তো বৰষুণ দিবই। এইটো 100% খাটাং বুলি ক'ব পাৰি, কাৰণ জুন জুলাইত বৰষুণ প্ৰায়খিনি আমাৰ অসমতে দিয়া হয়, লগতে বাৰিষাও দিয়া হয়। কিন্তু আমাৰ সকলোৱে বাহানা মাৰি আছে যেন বৰষুণ। আপুনিও জানে, ময়ো জানো যেন এই যোনটো বাহানাটো আমাৰ কাৰণে লাষ্টত গৈ পিনি বহুত অসুবিধাৰ সন্মুখীন কৰিব দেই। কিন্তু এইটো আপোনালোকে ভালকৈ গম পায়। আগতো আপোনালোকে দেখিছে ফৰেষ্টৰ ইণ্টাৰভিউত যে বৰষুণৰ কাৰণে কি অৱস্থা আমাৰ হৈ যায়। কিন্তু আমি কৰি আছোঁ কি, বৰষুণ দি আছে। আমাৰ সপোনৰ মাজত বৰষুণটোৱে বাধা দিছে ন, সেইটো কাৰণে কি কৰিবা আৰু। আমি সকলোৱে এক্টিং কৰি আছোঁ যেন বৰষুণ দিছে, মোৰ লগৰকেইটাই যোৱা নাই। কিন্তু আপোনালোকে চাব যেন আমাৰ মা দেউতাই আমাতকৈ এক্টিং ভাল কৰে উইদাউট তেওঁলোকে এক্টিঙৰ কোৰ্চ নোলোৱাকৈ। কিয় কৈছোঁ আপোনালোকক জনাই দিছোঁ। আমাৰ মা দেউতাই যিমানেই তেওঁলোকৰ মনত দুখ সুখ এইবিলাক চলি থাকক বা তেওঁলোকৰ কষ্ট চলি থাকক, কেতিয়াও আমাক নকয়। তেওঁলোকে ভাল এক্টিং কৰিব জানে আমাৰ আগত, কাৰণ তেওঁলোকে জানে যদি তেওঁলোকে মনত দুখ আৰু লগত কষ্টবোৰ কৈ থাকে, আমাৰ কেনেকুৱা মনত লাগিব সেইটো তেওঁলোকে ভালকৈ গম পায়। এইটো কাৰণে আমাৰ মা দেউতাই এক্টিঙৰ কোৰ্চ নোলোৱাকৈ আমাৰ আগত বহুত ভাল এক্টিং কৰিব পাৰে। কিন্তু আমি কি কৰোঁ, আমিও এক্টিং তাৰ লগতে কৰি দিওঁ। এই আমুক বিকাইছে, বৰষুণ দিছে। এখন হৈছে আমাৰ ফিল্ডখন, য'ত বৰ্তমান আপোনালোকে দেখিব কিমান মানুহ আছে। মানুহ নাই, এটাও নাই। তো ৰানিং মই কৰিছোঁ, আপোনালোকৰ কাৰণে কৰা নাই, মই নিজৰ কাৰণে কৰিছোঁ। আৰু আপোনালোকৰ ৰানিং কৰা নকৰাটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে। মোৰ কোনো নহয় যে আপোনালোকক ক'বলগীয়া যেন আপোনালোকৰ ৰানিং কৰক। এইটো চবৰ ওপৰতে নিজৰ ওপৰত ডিপেণ্ড কৰে। ৰানিং কৰিলে আপোনাৰ লাভ, নকৰিলে আপোনাৰে লোকচান। জেকেটটো কৰি ল'লোগৈ, অলপ গৰম লাগিছে আৰু কিবাও লাগিছে, সেইটো কাৰণে। আৰু এইকেইদিন এটা মই শুনিছোঁ যেন মই এনেকৈ ৰাস্তাতে হওক বা এনেকৈ ৰানিং কৰি থাকিলে মোক কৈছে, মানে কিছুমানে কৈ দিয়ে যেন যোনে মানে ডিফেন্সৰ চাকৰি বিচাৰে নাই, তেওঁলোকৰ পঢ়া শুনাত ভাল নহয়, তেওঁলোকে বোলে বিচাৰে বুলি কৈছে। তো মই তেওঁলোকক ক'ম যে এটাই ক'ম যেন ডিফেন্সৰ চাকৰি এইজনেই বিচাৰে যাৰ গাত দম থাকে, তেওঁলোকে বিচাৰে। মগজত থকাটো মই বেয়া বুলি কোৱা নাই, কিন্তু গাত দম লাগিব। যাৰ গাত দম থাকে নাই, তেওঁলোকে ডিফেন্সৰ চাকৰি বিচাৰে। সেইকাৰণে মোৰো ডিফেন্সৰ চাকৰি বিচাৰি আছোঁ। আৰু এটা কথা মই চাওঁ যেন মোৰ লগৰখিনিয়ে হওক বা নিজকে চাইছোঁ যেন কষ্টবোৰ না আপোনাক বহুত কৈ থাকে। তো আপোনালোকক কষ্ট আপুনি আপোনাৰ বাহিৰে কোনো বুজি নাপায়। আপুনি যিমানে তাক কৈ থাকক যেন মোৰ এনেকুৱা হৈছে, মোৰ তেনেকুৱা হৈছে বুলি কৈ থাকিলে একো তেওঁলোকে বুজি নাপায়। আৰু এটা মই চাওঁ যেন আমাৰ যদি পইচাও কমে থাকে না, আমাৰ লগৰ আগতে আমি কৈ থাকোঁ যেন একদম এইকেইদিন চলিব অসুবিধা হৈছে যে মানে এইবিলাক কৈ থাকোঁ। যেনেবাকৈ মানে লগৰটো সেইটো 100 টকা এটা চলি বুলি মানে দিব আৰু নিজৰ লগৰ মাজতে কৈ থাকিব মোৰ চলিবলৈ বহুত অসুবিধা হৈছে, মোৰ গাৰ্লফ্ৰেণ্ডটো ব্ৰেকআপ দিলে, মোৰ এনেকুৱা দুখ লাগি আছে। মানে তেওঁ ক'ব আৰু মই পতাই দিম, তই টেনশ্যন নল'বি, তোৰ পইচা কম হৈছে মই পইচা দি দিম, এনেকুৱা ক'ব আৰু সেনেকুৱা কৈ থাকে। এইবিলাক একো নহয়, আপোনাৰ দুখ আপুনিয়ে বুজি পায়, আনে কোনো বুজি নাপায়। আপুনি 1000বাৰ কওক, তেওঁলোকে আপুনি গুচি যোৱাৰ পিছত আপোনাৰ ওপৰত হাঁহিবই, ই মানে এনেকুৱা কৈ থাকে, ই এনেকুৱা ষ্টাইল দি থাকে। হ'ব 7 নম্বৰ পাক, বেছি ঘূৰা নাই, লাহে লাহে মাৰি আছোঁ। আৰু এটা প্ৰশ্ন যে মোক যোৱাকালি তাই কৈছিলে যেন দাদা চাকৰিটো পালে একদম তোমাৰ লাইফ বনি যাব, তোমাৰ গোটেই সকলো কষ্টখিনি গুচি যাব বুলি মোক কৈছে। মই এয়া ভবা নাই যেন মই চাকৰিটো পালেই যেন গোটেই মোৰ লাইফটো চেঞ্জ হৈ যাব, এইটো নহয়। কাৰণ পইচা আহিলেই যেন আপোনাৰ গোটেই জীৱনৰ দুখসমূহ গুচি যাব, এইটো নহয়। যেনেকৈ পইচাৰে আমি খাদ্য কিনিব পাৰোঁ, কিন্তু আমি ভোক লগাটো কিনিব নোৱাৰোঁ। যেনেকৈ আমি
পইচাৰে আমি বিচনা কিনিব পাৰোঁ, কিন্তু আপুনি টোপনি কিনিব নোৱাৰোঁ। আমি পইচাৰে কিবা কিনিব পাৰোঁ, ঘড়ী কিনিব পাৰোঁ, কিন্তু আপুনি সময় কিনিব নোৱাৰে। এনেকৈ পইচাটো আহিলেই যেন জীৱনটো ভাল হৈ যাব, এইটো কেতিয়াও নহয়। কিন্তু আপোনালোকে মিছকনচেপ্ট বনাই নল'ব যেন আপুনি চাকৰি পালে যে আপোনাৰ লাইফটো ভাল হৈ যাব, এইটো নহয়। চাকৰি নহ'লেও বহুখিনি কাম কৰিব পাৰি। এতিয়া হয়তো আপোনালোকে ক'ব যেন যদি তোমাক চাকৰি নালাগে তুমি কেলৈ ৰানিং কৰি আছা বুলি। তো মোৰ ৰানিং কৰা মেইন মটত হৈছে মোক লাগে এটা পৰিচয়। হয়তো আপোনালোকে মোক বৰ্তমান চিনি পায় যেন এজন ভিডিঅ' বনাই ইউটিউবাৰ হিচাপে চিনি পায়, কিন্তু মোক এই পৰিচয় নালাগে। মোক পৰিচয় লাগে এজন অসম পুলিচৰ বিষয়া হিচাপে। এইটো কাৰণে এই পৰিচয়ৰ সন্ধানতে মই এতিয়া বৰ্তমান কষ্ট কৰি আছোঁ আৰু কষ্ট কৰি থাকিম। এতিয়া ৰানিং কমপ্লিট কৰিলোঁ, বেছি কৰা নাই, 9 পাক কৰিছোঁ। 360 আছে ফিল্ডখন, প্ৰায় 32 মিটাৰ হ'বগৈ, আৰু টাইমটো মই ভালকৈ চোৱা নাই। আৰু বৰ্তমান টাইম হৈছে 8:30। স্কুলো খুলিলে এতিয়া বৰ্তমান। ইয়াৰ বেক চাইড আছে স্কুল দুটা আছে, কলেজ স্কুল দুটা আছে, আৰু বৰ্তমান ফিল্ডত খালী কোনো নাই। তো এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID। কিছুমানে তাতে মোক কমেণ্ট কৰে, লগতে DM কৰে, মেছেজো কৰে, নিজৰ পাৰ্চনেল লাইফৰ কথাও কৈ দিয়ে। এইটো কাৰণে ভাল লাগে, একদম লগৰ হিচাপে আমি কথা পাতি থাকোঁ। যোৱাকালি প্ৰায় 9মান বজাতে এজন ল'ৰাই কমেণ্ট কৰিছে, মেছেজ কৰিছে, ধেমাজি চাগে ল'ৰাটো। তেওঁ কৈছে যেন দাদা এইকেইদিনে মোৰ ব্ৰেকআপ হৈছে, মই অসম পুলিচৰ কাৰণে লাগি আছিলোঁ, কিন্তু এইবাৰ ভালকৈ প্ৰকাশ কৰিব পৰা নাই বুলি কৈছে। মানে মনটো মানে তালৈ গুচি যায়, মানে ছোৱালীজনীলৈ মনত পৰে বুলি কৈছে। তো মই এইবিলাকৰ বিষয়ে ক'বলগীয়া কোনো প্ৰেমৰ গুৰু নহয় যেন আপোনালোকক মই কোনো মানে এডভাইচ দিব পৰাকৈ, কাৰণ মোৰ নিজৰ লগতে এইবিলাক হৈছে। এইটো কাৰণে মই আগতো কৈছোঁ যেন ভাল পোৱা ক্ষেত্ৰত নাযাব, বৰ্তমান নিজৰ লাইফটো বনাব লাগে। কাৰণ আমাৰ বয়সৰ বৰ্তমান প্ৰায়খিনি লগৰ, মানে যিমানখিনি মোৰ ভিডিঅ' চাই তেওঁলোকৰ হয়তো বয়স 23 বছৰ, 22 বছৰ, 21 বছৰ এনেকুৱা ল'ৰা ছোৱালী আছে মোৰ ভিডিঅ' চোৱা। এইটো কাৰণে এটা লগৰ হিচাপে কৈ দিছোঁ। আগতে মই কৈছিলোঁ যেন এইবিলাক ভাল পোৱা ক্ষেত্ৰত নাযাব, নিজৰ সময় নষ্ট কৰিব, আৰু বাকী নিজৰ মানে দুখ লাগিব মানে এইবিলাক। কাৰণ এটা সময় আহে যে আমাৰ মানে এনেকুৱা হয় যিকোনো বস্তুত মানে ভালকৈ এতিয়া মন নবহে, কাৰণ এনেকুৱা আমাৰ বয়সটোৱে এনেকুৱা, সদায় নতুন বস্তুৰ অপেক্ষাত থাকোঁ। এনেকুৱা আপোনালোকৰ হয়তো ব্ৰেকআপো হৈছে, আৰু তাক পাহৰিব পৰা সহজ টিপছ হৈছে আপুনি বিজি থাকক। বিজি বুলি এইটো মই কোৱা নাই বেলেগ ছোৱালীৰ লগত বিজি থাকিব কোৱা নাই, নিজৰ লাইফৰ ওপৰত বিজি থাকক, আৰামছে পাহৰি যাব পাৰিব। মোৰ নিজৰো হৈছে, প্ৰায় মোৰ 1.5 বছৰ হৈছে ব্ৰেকআপ হোৱা, কিন্তু আজিলৈকে ভালকৈ তাক পাহৰি পোৱা নাই। কিন্তু হ'লেও মই তাৰ কাৰণে কান্দি থকা নাই যেন তাক নাপালেই মই মৰি যাম, তাৰ নিচিনা বহুত পাম। এইটো চিম্পুলকৈ আমি সকলোৱে কৈ দিওঁ, খঙত কৈ দিওঁ, কিন্তু আপুনি জানে ময়ো জানো যেন ইমান সহজ নহয় পাহৰি পোৱাটো। কিন্তু নিজৰ ওপৰত বিজি থাকক, লাইফৰ ওপৰত বিজি থাকক, এনেই আৰামছে পাহৰি যাব পাৰিব। আৰু ব্ৰেকআপ হোৱাৰ মেইন কাৰণটো হৈছে থাৰ্ড পাৰ্চন বুলি মই এইটো কোৱা নাই যেন বেলেগ বুলি। থাৰ্ড পাৰ্চন কোন হ'ব পাৰে? আপোনাৰ ধৰ্ম হ'ব পাৰে, আপোনাৰ জাতি হ'ব পাৰে, আপোনাৰ বেষ্ট ফ্ৰেণ্ড হ'ব পাৰে, আৰু নহ'লেও আপোনাৰ মা দেউতা নাই তাৰ মা দেউতা। এইটো কাৰণে ব্ৰেকআপ বেছিভাগ হোৱা দেখা যায়। থাৰ্ড পাৰ্চনৰ কাৰণে ব্ৰেকআপটো হয় নহয়, তই কেলৈ তাৰ লগত আছিলি, স্ক্ৰীনশ্বট দে, তই কেলৈ তালৈ গৈছিলি, এইবিলাকে থাকে নহয়। এইটো কাৰণে লাইফত বিজি থাকক, এইবিলাক সুধিবলগীয়া নাই আৰু ভাবিবলগীয়া নাই, পাহৰি যাওক, আৰামছে নিজৰ লাইফৰ ওপৰত বিজি থাকক, আৰামছে পাহৰি যাব। আৰু বেছিভাগ ব্ৰেকআপ হয় বেষ্ট ফ্ৰেণ্ডৰ কাৰণে। ৰানিং কমপ্লিট কৰাৰ পিছতে আপোনালোকৰ অলপ গাটো গৰম কৰিবৰ কাৰণে বা ঠাণ্ডা কৰিবৰ কাৰণে কিছুমান প্ৰেক্টিছ কৰিব, মানে গাটো মানে যাতে জোৰ থাকিব লাগেতো। আমি ল'ৰা মানুহ হয়, ছোৱালীও কৈছোঁ ল'ৰাও কৈছোঁ, আমি ডিফেন্সত যাবলগীয়া কেণ্ডিডেট হয়। আমাৰ যদি গাত জোৰ নাথাকে, দেখি পিনি এটা ফিজিকেলত ভাল নলগা হয়, কেনেকৈ আমি ডিফেন্সত চাকৰি যাম। এইটো কাৰণে সদায় ৰানিং কৰাৰ পিছতে নহ'লেও আপুনি ঘৰতে হওক কেইটামান প্ৰেক্টিছ কৰিব। চিম্পুল পুছআপ থাকে, স্কোৱাড থাকে, এইবিলাক কৰিব চেষ্টা কৰিব। নৰ্মেল হৈছে পুছআপটো লোৱাৰ পজিশ্যনটো এইটো হৈছে, বহুতে এনেকৈ কৰি দিয়ে, এনেকৈ নকৰিব। আপোনালোকে এইটো চিম্পুল, এইটো আগলৈ দিব, তাৰপিছতে নাই ক'লেও 10 বাৰ কৰি 30 বাৰ চেষ্টা কৰিব। এনেকৈ 1 2 3 4 5 6 7 8 9 10 11 12 এনেকৈ 10 বাৰকৈ 3টা ছেট, 30 বাৰ হ'ব। নৰ্মেলি গোটেই দিনটো আপোনালোকে 30 বাৰ মাৰিলেও 100 বাৰ আৰামছে হৈ যায়। তেনেকৈ ছেট মিলাই পিনি নৰ্মেলি মাৰিব পাৰিব। লগতে স্কোৱাডটো নৰ্মেল আছেই, বডি পাৱাৰৰ কাৰণে সেইটো কৰিব। 1 2 3 4 5 6 7 8 9 10। আৰু যদি তাতকৈ অলপ পাৱাৰ বেছি দিবলগীয়া হৈছে, সেইটো দিলে গোটেই গাৰ। মই কোনো জিমত নাযাওঁ, এনেকৈ প্ৰেক্টিছ কৰোঁ, এনেকৈ বনাইছোঁ। তাৰপিছত আহিছোঁ এতিয়া পুল আপ মাৰিম, 10 বাৰ চেষ্টা কৰিম, যিমান যায় 10 বাৰ 11 বাৰ
লগতে আপোনালোকৰ প্ৰায়বাৰে কওঁ আপোনালোকক যেন কষ্টবিলাক না আপোনালোকে লোকক ইমান শ্বেয়াৰ নকৰিব। যাক বিশ্বাস কৰে তাক শ্বেয়াৰ কৰিব, কিন্তু এনে গৈ পিনি ষ্টেটাছ হোৱাটছএপত দি পিনি একো লাভ নাই। নিজৰ দুখ নিজেই বুজি পাব। এতিয়া মই পুলাপটো মাৰিম, মোৰ কিমান কষ্ট হৈছে মই নিজেই ফিল কৰিম। এই ওচৰত থকাটো ক'ব আৰু এবাৰ বুলি, কিন্তু ই বুজি নাপায় কিন্তু তোমাৰ কিমান কষ্ট হৈছে। কিন্তু তুমি গম পাবা যেন পুলাপটো মাৰিবৰ কাৰণে কিমান তোমাৰ কষ্ট হৈছে। সেইটো কাৰণে নিজৰ দুখ নিজৰ মাজত ৰাখিবা। বেছি নহয় 9 বাৰ। তো বৰ্তমান মোৰ প্ৰেক্টিছ খতম হৈছে। গোটেইখিনি ভিডিঅ' কৰিব পৰা নাই কাৰণ মই অকলে বৰ্তমান আছোঁ, তো ভিডিঅ' কৰি দিয়াও নাই। সেইটো কাৰণে কিছুমান প্ৰেক্টিছ কৰিছোঁ কিন্তু দেখাব পৰা নাই ভিডিঅ'ত। সেইটো কাৰণে যদি লগৰখিনি আহেগৈ ভিডিঅ' কৰি দেখাব চেষ্টা কৰিম। লগতে এটা কমন প্ৰশ্ন কমন হয় আৰু সকলোৰে মাজতে এইটো চলি থাকে। আমি যেতিয়া কিবা এটা ইণ্টাৰভিউ দিওঁ নাই, যদি আমাৰ আমি ফেইল কৰোঁ তেতিয়া কোনো আমাৰ কষ্টটো দেখি নাপায়। চিম্পুল খবৰ যেন ই ফেইল হ'ল ই পাছ হ'ল, এইটোৱে কয়। এইটো কাৰণে আপোনালোকৰ লোকৰ কথা কোনোবাই কৈ থাকে ন, তোমাৰ নহ'ব, তোমাৰ এইবাৰ কিবা হ'ব বুলি কৈ থাকে নহয়। এনেকৈ কোৱাবিলাকক কি কৰিব লাগে? মোৰ মতে তেওঁলোকৰ মুখ ফালি দিব লাগে, তাৰ বাহিৰেতো নাই। কিছুমানে কয় নুশুনিবা, তেওঁলোকৰ কথা বাদ দিয়া বুলি কৈ থাকে, কিন্তু ইমান আহক দিব নালাগে। তোমাৰ লাইফৰ কথা বিষয়ে আনক কোৱাৰ অধিকাৰ নাই, ক'ব দিব নালাগে। যোনে কৈছে চিধা কৈছোঁ মুখ ফালি দিব লাগে, শুনি থকাৰ প্ৰয়োজন নাই। তেওঁ আপোনাক হয়তো চিম্পুলকৈ পাইছে, আপোনাক কমজোৰ পাইছে, সেইটো কাৰণে ক'বলৈ চান্স পাইছে। কিন্তু মই চিধা কথা আমাৰ ইয়াৰ যিমানেই লগৰ থাকে বা আমাৰ এৰিয়াৰ কৈছোঁ, যোনে এইবিলাক কৈ থাকে নাই, চিধা মোক যোনে ভালকৈ চিনি পায় তেওঁলোকে গম পাব। মুখ ফালি দিব দম থাকিব লাগে আৰু মুখ ফালি দিব লাগে, কাৰণ তেওঁলোকে আপোনাৰ কষ্ট আপুনি কি কৰিছে নিজেই গম পায়। তেওঁলোকে কোন আপোনাৰ বিষয়ে ক'বলগীয়া? সেইটো কাৰণে যদি কোনোবাই আপোনাক বেয়া কৰিছে নহয়, চিধা মুখ ফালি দিয়ক। তো আজিৰ ভিডিঅ'তে সামৰিছোঁ। বেছি ভিডিঅ'টো হয়তো দীঘল হ'ল আৰু আজি ভালকৈ প্ৰেক্টিছো দেখুৱাব নোৱাৰিলোঁ, বেছি কথা কোৱা নিচিনা হ'ল। কিন্তু যি মনত আহিছে কৈ দিছোঁ। ভাল পালে লাইক, বেয়া পালে কমেণ্ট, যি আছে বেয়া পালে যদি কিবা কিহৰ কাৰণে বেয়া পাইছে কমেণ্টত জনাব নাপাহৰিব। আৰু আপোনালোকৰ মাজত এনেকুৱা হৈছে নেকি নিশ্চয় কমেণ্টত জনাব। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ।